तामुलपुर एसपी सर और गांधीबारी आउटपोस्ट मइदुल इस्लाम सरक मैं जनाब विचारिছোঁ आईसी सर আপোনালোকে ইনকুৱাৰী কৰক। ইনকুৱাৰী নকৰাকৈ মানুহৰ ঘৰত যায় আলফা বুলি বিচাৰি গৈ হাৰাশাস্তি দিয়াটো আপোনালোকৰ অপৰাধ। মই কোনো আলফা নহয়, মই কাম কৰি খোৱা মানুহ হয়। আপোনালোকে মোৰ ৰিলেটিভৰ ঘৰত আলফা বুলি বিচাৰি গৈ আপোনালোকে হাৰাশাস্তি দিয়াটো মই নিবিচাৰোঁ। এছপি তামুলপুৰ দীপজ্যোতি চৌধুৰী ছাৰক মই কৈ দিব বিচাৰোঁ, আপুনি ডিটেইলছ কৰক। মোৰ মোবাইলেদি যদি আপোনাক ধমকি কৈছে কিবা কৈছে তেতিয়া মোক মোৰ ৰিলেটিভৰ ঘৰত যাক, আপুনি মোৰ ৰিলেটিভৰ ঘৰত যাই ইনকুৱাৰী কৰক। আপোনাৰ তাত মোৰ মোবাইলেদি যদি ফোন গৈছে তেতিয়া আপুনি কওক। আপুনি মোৰ মোবাইলেদি ফোন নোযোৱাৰ পিছত আপুনি মোৰ ঘৰত মোৰ ৰিলেটিভৰ ঘৰত আলফা বুলি বিচাৰি যাবৰ কাৰণে আপুনি ক'ত অধিকাৰটো পালে? আপোনাৰ তামুলপুৰ এৰিয়াত কিমান 2 নম্বৰী হৈ আছে আপুনি জানে নাজানে? আউটপোষ্টত গান্ধীবাৰী আউটপোষ্টৰ দুৱাৰ মুখত কিমান কালেকশ্যন হৈ আছে আপুনি জানে নাজানে? মইদুল ইছলাম ছাৰে জানে নাজানে? তীৰ খেলা অপেন চলাই আছে, ডাইচৰ পৰা পইচা লৈ আছে, আপুনি জানে নাজানে? গান্ধীবাৰী আউটপোষ্ট মেইন দুৱাৰ মুখৰ পৰা কালেকশ্যন লয় ডাম্পাৰ আৰু ট্ৰেক্টৰৰ পৰা। আপুনি ইনকুৱাৰী কৰক। আমাক বিনা দুখত আলফা বুলি সজাব নালাগে। আপুনি আমি কাম কৰি খোৱা মানুহ হয়, আমাক বিনা দুখত আলফা বুলি কৈ সজাই আপোনাৰ অধিকাৰ নাই। সেইটো আপোনাৰ থানাখন আপুনি ব্যৱহাৰ কৰক। ফাৰ্ষ্ট টাইম ক'ত আপোনাৰ কি দুৰ্নীতি চলি আছে, আৰু দুৰ্নীতি যদি আপোনাৰ সাহস আছে আমাক কওক অপেন কৰিবলৈ, আমি অপেন কৰি নিম। আপোনাৰ ক'ত 2 নম্বৰী কাম চলি আছে আপুনি এছপি হৈ অহাৰ পিছত, তামুলপুৰ এৰিয়াত আপুনি এছপি হৈ অহাৰ পিছত মই প্ৰমোদ বড়ো ডাঙৰীয়া শ্যাম ছাৰকো মই আহ্বান জনাইছোঁ, হেমন্ত বিশ্ব শৰ্মা ছাৰকো মই আহ্বান জনাইছোঁ এইটো ইনকুৱাৰী হ'বলৈ। আমি আলফা নহয়, আমি কষ্ট কৰি খোৱা মানুহ হয়। আপোনাৰ পুলিচ ষ্টেচনত কি 2 নম্বৰী কাম হৈছে আপুনি ইনকুৱাৰী কৰে। এছ পি সাহেব আমাক বিনা দুখত আলফা সজাই আমাৰ ৰিলেটিভৰ ঘৰত বিচাৰি গৈ মানুহ আমাৰ চিনাকি মানুহ সুধি আমাৰ ইজ্জতটো মদ খাওক। এছ পি ডাঙৰীয়া আৰু মইদুল ইছলাম ছাৰ আপোনাক মই জনাইছোঁ ভাল কৰি। মইদুল ইছলাম ছাৰ আপোনাৰ ক'ত কেলেংকাৰী আমাক সোধক। কাঠৰ মিলৰ পৰা আপুনি ক'ত কিমান লৈ আছে? নদী পাৰে লতিবাৰী ঐৰাবাৰী নদী পাৰৰ ডাইচ খেলাখনৰ পৰা কিমান লৈ আছে? লতিবাৰী চকৰি খেলাৰ পৰা কিমান লৈ আছে? আপুনি দাৰকুচি খেলাখনৰ পৰা কিমান লৈ আছে? আমাক উত্তৰ দিয়ক। আমি আপোনাৰ প্ৰুফ আপুনি যদি অৰিজিনেল পুলিচ বিষয়া হয় আমাক আহ্বান জনাওক, আমি আপোনাৰ ফটেজ ভাইৰেল কৰিম। আমি আপোনাক ৰিকুৱেষ্ট কৰিছোঁ। আমি কোনো আলফা নহয় আমাৰ ৰিলেটিভৰ ঘৰত হাৰাশাস্তি কৰিবলৈ। আপুনি মোক পৰহি ফোন কৰিছিলে মইদুল ইছলাম ছাৰ, মোক ক'ত আছে সুধিছিলে। মই কি কৈছোঁ, মই 13 তাৰিখে আহা বুলি কৈছিলোঁ আপোনাক। কিন্তু আপুনি যে ইমান গাদ্দাৰি কৰিব মই বিচৰা নাছিলোঁ। মই 13 তাৰিখে 7টা বজাত আহা বুলি আপোনাক মই কৈছিলোঁ। আপুনি মোক ফোন নকৰে। মোৰ নম্বৰ আপুনি বিজি কৰি থৈ দিছিলে, বিজি কৰি আপোনাৰ 2টা নম্বৰ বিজি কৰিছিলে, এতিয়া খুলিছে আপুনি। আপোনাৰ কেলেংকাৰী ক'ত কি আছে আমি পোহৰ কৰিম যদি আপুনি কয় মোক। মই সেইটো আপোনাক ৰিকুৱেষ্ট কৰিছোঁ। মোক যদি হাৰাশাস্তি দিয়ে মই আপোনালোকৰ কওক, আপোনালোকৰ ভিডিঅ' মই আৰু যদি মই আলফা হয় আপোনালোকে এৰেষ্ট কৰি লৈ যাওক মোক। মোৰ মোবাইলেদি যদি আপোনালোকৰ মোবাইলত ধমকি গৈছে, মোৰ মোবাইলেদি যদি আপোনালোকৰ মোবাইলত ফোন গৈছে ধমকি দিয়া, তেতিয়াহ'লে মোক এৰেষ্ট কৰক। মই আহ্বান জনাইছোঁ আপোনাক, মইদুল ইছলাম ছাৰ আৰু দীপজ্যোতি চৌধুৰী ছাৰক মই আহ্বান জনাইছোঁ। এছপি তামুলপুৰ এছপি ছাৰক মই আহ্বান জনাইছোঁ, মোক এৰেষ্ট কৰি লৈ যাওক। কোন সত্য কোন অসত্য তেতিয়া গম পাব। আপুনি সত্য, আপুনি অহাৰ পিছত তামুলপুৰ এৰিয়াত কি হৈ আছে আপুনিও ভালকৈ জানে, আমিও ভালকৈ জানো। আমি কোনো 2 নম্বৰী নহয়, কোনো দালাল নহয় আমি, সেইটো মই জনাইছোঁ। আপুনি চেলেঞ্জ কৰিছে, মই চেলেঞ্জ কৰিছোঁ আপোনাৰ লগত। এছ পি ডাঙৰীয়া চব আপুনি মোক আলফা বিনা খোজত আলফা বনাব বিচাৰিছে, আপুনি বনালে মই আলফাই হ'ম। মই আপোনাক কৈছোঁ আমি কাম কৰি খোৱা ল'ৰা হয়। আপুনি ইনকুৱাৰী কৰি বস্তুটো ভালকৈ চাওক।
মানুহ ঘৰত হাৰাশাস্তি দিব যাব নালাগে। বিনা দোষত ৰিলিফৰ ঘৰত যায় হাৰাশাস্তি দিব নালাগে। আপোনালোকৰ গান্ধীবাৰী থানাও মোক জানে, আপোনাৰ ছেকেণ্ড আইচি মই কেনেকুৱা সুশীল দাস ছাৰে মোক ভালকৈ জানে মই কেনেকুৱা ল'ৰা। আপোনাৰ মহিদুল ইছলাম ছাৰেও জানে মই কেনেকুৱা ল'ৰা। কিন্তু মই কোনো 2 নম্বৰী ল'ৰা নহয়। মই লিগেলত মাত দিওঁ কেতিয়াবা, কিন্তু মই আলফা নহয়। মই এইটো আপোনাক আহ্বান জনাইছোঁ, আপুনি ইনকুৱাৰী কৰক। ইনকুৱাৰী কৰি মানুহ ঘৰত যোৱাটো মই বিচাৰোঁ। ইনকুৱাৰী নোহোৱা কৰি আপুনি ঘৰত যোৱাটো মই নিবিচাৰোঁ। বিচাৰি পেলাই মোৰ মোবাইলেদি যদি আপোনাক ডিষ্টাৰ্ব দিছোঁ, আপুনি মোক 1 ছেকেণ্ড নালাগে না, আপোনালোকৰ পাৱাৰ, পুলিচৰ পাৱাৰ এৰেষ্ট কৰাটো। মোৰ ঘৰত বিচাৰিব কিয় লাগে? আপুনি মোক এৰেষ্ট কৰক। মই যদি মই সেইটো আপোনাক ধিক্কাৰ দিছোঁ। মই